নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ NMB ষ্টাডি চাইট ইউটিউব চেনেলটোলৈ। আগন্তুক DME নন টেকনিকেলৰ যিটো এক্সাম হ'বলৈ গৈ আছে 9 মাৰ্চ তাৰিখত গ্ৰেড 3ৰ কাৰণে তাৰ সহায় হোৱাকৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। ইয়াত জেনেৰেল চায়েন্স আৰু GK কুৱেশ্যনবিলাক আলোচনা কৰি থকা হৈছে। যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটো চাই আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজি প্ৰথমটো কুৱেশ্যনেৰে এতিয়া আৰম্ভ কৰোঁ আজি সেশনটো। তো প্ৰথমটো কুৱেশ্যন আপোনাৰ হাতত লৈছোঁ সায়েন্সৰ এটা কুৱেশ্যন আৰু খুবেই আহি থকা কুৱেশ্যন এক্সামবিলাকত। তো হুইচ ইজ দ্য লাৰ্জেষ্ট অৰ্গেন ইন আৱাৰ বডি? আমাৰ দেহৰ আটাইতকৈ ডাঙৰ অংগ কি? এইটো যে হাৰ্ট, লিভাৰ, স্কিন আৰু ষ্টমাক। ইয়াৰে ৰাইট এনচাৰ হ'ব ৰাইট এনচাৰ হ'ব স্কিন। স্কিন হৈছে আমাৰ দেহৰ আটাইতকৈ ডাঙৰ অংগ বুলি ক'ব পাৰি। পৰীক্ষাত আহিলে স্কিন বুলি আপোনালোকে উত্তৰটো দিব। ঠিক আছে। তো নেক্সট কুৱেশ্যন, হাউ মেনি চেম্বাৰ্ছ আৰ দেয়াৰ ইন এ মেমেলছ হাৰ্ট? মেমেলছ মানে আচলতে স্তন্যপায়ী হ'ব লাগিছিল ইয়াতে, মানৱ শৰীৰৰ বুলি নহয়। এইটোত মানৱ শৰীৰ আহিল, গতিকে সুধিছে আৰু মেমেলছবিলাকৰ শৰীৰত কেইটা হৃদয়ত মানে হাৰ্টত কেইটা কোঠা থাকে? তো 2টা, 6টা, 4টা, 5টা। আৰু এটা কথা মনত কৰিব, এই গ্ৰেড 3 গোটেইখিনি কুৱেশ্যন ইংৰাজীতে আহিব, গতিকে মানে চাবলৈ একেবাৰে। গতিকে ইয়াতে শুদ্ধ উত্তৰ হ'ব 4। 4টা চেম্বাৰ আছে আমাৰ মানুহৰে হওক বা যিসকল মেমেলছ বুলি কয় স্তন্যপায়ী প্ৰাণীৰ। তো নেক্সট কুৱেশ্যন, টাইফয়েড ডিজিজ কজড বাই? টাইফয়েড ৰোগৰ কাৰক হৈছে ভাইৰাছ, প্ৰটোজোৱা, ফাংগাছ আৰু বেক্টেৰিয়া। ইয়াৰ ৰাইট এনচাৰ কোনটো হ'ব? ইয়াৰ ৰাইট এনচাৰ হ'ব টাইফয়েড, বেক্টেৰিয়াৰ ফলত হোৱা ৰোগ। মনত ৰাখিব, এইটো খুবেই আহি থাকে এইবিলাক পৰীক্ষাত। নেক্সট কুৱেশ্যন, কলেৰা ডিজিজ ইজ কজড বাই? কলেৰা ৰোগ কিহৰ পৰা হয়? বেক্টেৰিয়া, ভাইৰাছ, প্ৰটোজোৱা নে ফাংগাছ? ৰাইট এনচাৰ বেক্টেৰিয়া। কলেৰা ৰোগো বেক্টেৰিয়াৰ পৰাই হয়। ঠিক সেইদৰে ভাইৰাছৰ পৰা কি হয়, প্ৰটোজোৱাৰ পৰা কি হয়, ফাংগাছৰ পৰা কি হয়, এইখিনিও চাই ল'ব আপোনালোকে, ভেৰি ইম্পৰ্টেণ্ট। তো নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন আৱাৰ বডি? আমাৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি থাইৰয়ড গ্লেণ্ড, লিভাৰ, ষ্টমাক নে পিটুইটাৰী গ্লেণ্ড? দ্য ৰাইট এনচাৰ হ'ব আমাৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি হৈছে লিভাৰ। আৰু লিভাৰে কি চিক্ৰেট কৰে এইটো জানেনে? আৰু লিভাৰে কৰে বাইল, তো মনত ৰাখিব। আৰু বাইল ক'ত জমা হয়? গাল ব্লাডাৰত হয়। ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এ ফসিল ফিউল? তলৰ কোনটো জীৱাশ্ম ইন্ধন? কল, ৱাটাৰ, এয়াৰ, উড? ৰাইট এনচাৰ কল, মানে কয়লাটো হৈছে জীৱাশ্ম ইন্ধন। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ RBC? RBCৰ সম্পূৰ্ণ নামটো কি? ৰেড ব্লাড চেল, ৰানিং ব্লাড চেল, ৰেড ব্লু চেল নে নন অফ দ্য এবাভ? ৰাইট এনচাৰ ৰেড ব্লাড চেল, মানে লোহিত ৰক্ত কণিকা অসমীয়াত। নেক্সট, দ্য স্মলেষ্ট মাইক্ৰ অৰ্গেনিজিম ইজ? অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম হ'ল ভাইৰাছ, বেক্টেৰিয়া, ফাংগি, নান অফ দ্য এবাভ? কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰ হ'ব ক্ষুদ্ৰতম হ'ব ভাইৰাছ অণুজীৱৰ ভিতৰত। নেক্সট, হাউ মেনি ক্ৰম'জোমছ আৰ দেয়াৰ ইন এ হিউমেন চেল? মানৱ কোষত ক্ৰম'জম কিমান থাকে? 21 পেয়াৰ, 22 পেয়াৰ, 23 পেয়াৰ্ছ, 24 পেয়াৰ্ছ? ৰাইট এনচাৰ হ'ব 23 পেয়াৰ্ছ।
Which of the following is called suicidal bag? তলৰ কোনটো আত্মঘাতী মনা বুলি জনা যায়? গলগি বডি, ৰাইবোজোম, লাইজোজোম আৰু চেন্ট্ৰোজোম। ৰাইট এনচাৰ হ'ব লাইসোজোম। Which of the gas is known as a greenhouse gas? তলৰ কোনটো সেউজ গৃহ গেছ নহয়? মিথেন, নাইট্ৰাছ অক্সাইড, কাৰ্বন ডাই অক্সাইড নে হাইড্ৰজেন? মিথেনটো হয় গ্ৰীণ হাউচ গেছ, আমাক নহয়তো বিচাৰিছে। নাইট্ৰাছ অক্সাইডো হয় আৰু কাৰ্বন ডাই অক্সাইডো হয়, গতিকে হাইড্ৰজেনটো হ'ব ইয়াৰে ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য আদাৰ নেম অফ ভিটামিন বি? ভিটামিন B1 অন্য এটা নাম কি? থিয়ামিন, ডেটক্স, এচিটিক এচিড নে ৰাইবোফ্লেভিন? ৰাইট এনচাৰ হ'ব থিয়ামিন। থিয়ামিন হৈছে ভিটামিন B1 এটা নাম। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য আদাৰ নেম অফ ভিটামিন B2? ভিটামিন B2ৰ আন এটা নাম কি? থিয়ামিন, ৰাইবোফ্লেভিন, এস্কৰ্বিক এচিড নে লেক্টিক এচিড? ইয়াৰে শুদ্ধ উত্তৰ ৰাইট এনচাৰ ৰাইবোফ্লেভিন। মনত ৰাখিব এইবিলাক। হোৱাট ইজ দ্য আদাৰ নেম অফ ভিটামিন চি? ভিটামিন চিৰ আন এটা নাম কি? এস্কৰ্বিক এচিড, থিয়ামিন, ৰাইবোফ্লেভিন আৰু লেক্টিক এচিড। থিয়ামিন হ'ল ভিটামিন B1, ভিটামিন B2। গতিকে ইয়াৰ ৰাইট এনচাৰ হ'ব এস্কৰ্বিক এচিড। হোৱাট ইজ এ কেমিকেল চিম্বল অফ আইৰণ? আইৰণৰ ৰাসায়নিক নাম কি? CuAuFeAl। ৰাইট এনচাৰ Fe। হোৱাট ইজ দ্য কাৰেঞ্চি অফ থাইলেণ্ড? থাইলেণ্ডৰ মুদ্ৰা কি? পেছো, বাট, ডলাৰ, পাউণ্ড? ৰাইট এনচাৰ বাট। হোৱাট ইজ দ্য কেপিটেল অফ থাইলেণ্ড? থাইলেণ্ডৰ ৰাজধানী কি? বেংকক, গেংটক, ঢাকা, ছিউল? ৰাইট এনচাৰ হ'ব বেংকক। নেক্সট, হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি? মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? বিক্ৰমাদিত্য, চন্দ্ৰগুপ্ত মৌৰ্য, চাণক্য নে বিষ্ণুগুপ্ত? ৰাইট এনচাৰ চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট, হৰ্ণবিল ফেষ্টিভেল ইজ দ্য কালচাৰেল ইভেণ্ট অফ হুইচ ইণ্ডিয়ান ষ্টেট? হৰ্ণবিল ফেষ্টিভেল কোনখন ভাৰতৰ ৰাজ্যৰ সাংস্কৃতিক অনুষ্ঠান? মণিপুৰ, মিজোৰাম, নাগালেণ্ড নে ত্ৰিপুৰা? ৰাইট এনচাৰ নাগালেণ্ড। নেক্সট কুৱেশ্যন, লাৱনী ফ'ক আৰ্ট ইজ এ ট্ৰেডিশ্যনেল ডেন্স ফৰ্ম অফ হুইচ ষ্টেট অফ ইউনিয়ন টেৰিটৰী? ৰাজস্থান, গোৱা, মহাৰাষ্ট্ৰ নে গুজৰাট? ৰাইট এনচাৰ আছে মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, গাৰবা ইজ এ ফ'ক ডেন্স অফ হুইচ ইণ্ডিয়ান ষ্টেট অন ইউনিয়ন টেৰিটৰী? উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, ছিকিম? ৰাইট এনচাৰ হ'ব গুজৰাট। When Gandhiji start Quit India movement? 1940, 1942, 1947 and 1951? Right answer 1942. Next, the Yarlung-Jangpo River in India is known as Yarlung-Jangpo নদী ভাৰতত কি নামেৰে জনা যায়? গোদাবৰী, কৃষ্ণা, ব্ৰহ্মপুত্ৰ নে মহানদী? Right answer ব্ৰহ্মপুত্ৰ। The last King of Ahom Dynasty. আহোমৰ শেষৰজন ৰজা কোন আছিল? পুৰন্দৰ সিংহ, ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ নে ৰুদ্ৰ সিংহ? ইংলিছত লিখিবলৈ নহ'ল বাৰু। ৰাইট এনচাৰ হ'ব পুৰন্দৰ সিংহ। পুৰন্দৰ।
তো এইখিনি আছিল আজি ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল পালে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক যোনে এই এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আৰু নতুন এটা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ জয় আই অসম